হেল্ল' ফ্ৰেণ্ড, আই হোপ আপোনালোক ভালে আছে। আজি মই এটা নতুন টপিক লৈ ভিডিঅ' বনাইছোঁ যে অসমত ৰাচন কাৰ্ডত KYC কৰিব কৈ আছে যে ফিংগাৰ দিব লাগে। সেইটো টপিকতে ভিডিঅ'টো বনাইছোঁ দোস্ত। আপোনালোকে কি কৰিব কি ৰাচন কাৰ্ডত KYC কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰত যাই উমং এপক ডাউনলোড কৰি ল'ব। উমং এপ ডাউনলোড কৰাৰ পিছত মেৰা ৰাচন কাৰ্ড সাৰ্চ কৰি ল'ব। মেৰা ৰাচন সাৰ্চ কৰাৰ পিছত ভিউ ৰাচন কাৰ্ড ডিটেইলত ক্লিক কৰি ল'ব। অলপ এইদৰে ইণ্টাৰফেচ শ্ব' হ'ব। ৰাচন কাৰ্ড নম্বৰ আপোনালোকৰ যোনটো যি ৰাচন কাৰ্ড নম্বৰ আছে সেই ৰাচন কাৰ্ড নম্বৰ ডালি দিব। ৰাচন কাৰ্ড নম্বৰ ডালাৰ পিছত আপোনালোকৰ এনেকা ইণ্টাৰফেচ শ্ব' হৈ যাব। যদি আপোনালোকৰ ইয়েছ হৈ থাকে তেনেহ'লে আপোনালোকক KYC কৰিব নালাগে। ন' হৈ থাকে তেনেহ'লে তাৰপিছত আপোনালোকক KYC কৰিব লাগিব। ন' হ'লে KYC কেনেকৈ কৰিব লাগিব নেক্সট ষ্টেপত মই আপোনাক দেখাব গৈ আছোঁ। আপোনালোকক কৰিব লাগিব কি প্লে ষ্ট'ৰত যাই মেৰা KYC এপ ইয়াক ডাউনলোড কৰি ল'ব। আপোনালোকে মেৰা KYC এপক ডাউনলোড কৰাৰ পিছত কুছ অপশ্যন এলাউ কৰি ল'ব। এলাউ কৰাৰ পিছত ফেচ ID যদি আপোনালোকৰ মোবাইলত এই এপটো নাই তেনে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে আকৌ মেৰা KYC এপক অ'পেন কৰি ল'ব। মেৰা KYC এপ অ'পেন কৰাৰ পিছত ষ্টেট চিলেক্ট কৰি ল'ব। ইয়াত চাব যে অসম নাই, আপোনালোকে কোনো এটা দিল্লী কোনো এটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ আধাৰ নম্বৰ ডালি দিব। আধাৰ নম্বৰ ডালাৰ পিছত আপোনাৰ আধাৰ নম্বৰ যোনটো OTP আহিব OTPটো ইয়াত ডালিব আৰু কেপচা কোড যেনেকৈ আছে এনেকৈ ডালি দিব। ডালাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। कैप्चर कोड कैपिटल स्मॉल डालने के बाद आपको क्लिक करार पिছত एक्सेप्ट কৰি ল'ব। कीजिएगा। एक्सेप्ट करार पिছত ऑप्शन है उसको सिलेक्ट कर लीजिएगा, अलाउ कर एक्सेप्ट करार पिছত আপোনাৰ फेस एक्सेप्ट करने के बाद ওচৰত আহি যাব। फेसত আপুনি 2-3 পলকটো ঝপাই দিব। এনে खोलने के बाद आप अपना फेस আপোনাৰ KYC ক্লিয়াৰ হৈ যাব। राशन कार्ड में আপোনালোকে আপোনালোকে ৰাচন কাৰ্ডত KYC কৰিব পাৰিব। ষ্টেটটো কোনো এটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ KYC কমপ্লিট হৈ যাব ৰাচন কাৰ্ডত।